নমস্কাৰ। ছাত্ৰ ছাত্ৰীয়ে লিখে পৰীক্ষা, কলমে কৰে ৰক্ষা, ইয়াকে কয় বোলে সুৰক্ষা। আৰু মই দিব বিচাৰোঁ যে এটি নীতি শিক্ষা। সকলোৱে শুনিব, সকলোৱে বুজিব, ভাল পালে লাইক শ্বেয়াৰ কৰিব। মা দেউতাই আৰু পুতেক তিনিজন। দেউতাকে কৰে চাকৰি, মাক থাকে ঘৰৰ ৰান্ধনী। পুতেক যায় স্কুল, 10ম শ্ৰেণীত পঢ়ে। লগৰ ল'ৰাই সদায় কয় যে তোমাৰ দেউতাই চাকৰি কৰে, তই এনেকুৱা পুৰণা চাইকেলত স্কুললৈ যে আহ, তোক দেখি আমাৰেই লাজ লাগে। এনেতে ল'ৰাটোৱে মাকক সদায় কয়, মা মোক এখন বাইক লাগে, নহ'লে মই এনেকুৱা চাইকেল চলাই স্কুললৈ নাযাওঁ। মাকে কয়, সোণটো মইতো চাকৰি কৰা নাই, দেউতাইহে কৰে, গতিকে দেউতাক তুমি ক'বা। এনেতে এদিন দেউতাকে কামলৈ যোৱা নাছিল। মাক দেউতাকে ভিতৰত চাহ খাই থাকোঁতে পুতেকে মাকক ঘৰৰ পিছফালে মাতিছিল আৰু সি এজোপা তামোল গছত উঠি কৈছিল, মা এইপিনে আহকচোন, এইপিনে আহক। তেনেকৈ মাকে পিছফালে গৈ দেখে যে তামোল গছৰ ওপৰত পুতেক উঠি আছে। পুতেকে কয়, মা দেউতাই আজি বাইকখন কিনি দিব নে নিদিয়ে? যদি নিদিয়ে এই সোণটোক দেখা নাপায়। তেতিয়া মাকে ভয়তে দেউতাকক কয়গৈ যে শুনিছেনে, আজি আমাৰ সোণটোক বাইকখন লাগে বুলি কৈছে, গতিকে আপুনি বাইকখন কিনি দিম বুলি ক'ব দেই, নহ'লে ল'ৰাটো বা সোণটো আজি দেখা নাপাব। তেওঁ বেলেগ ব্যৱস্থা লৈছে। তেতিয়া দেউতাকে আহে, দেখে যে পিছফালে লক্ষ্য কৰে কোনজোপা তামোল গছত উঠি আছে। সেই লক্ষ্য কৰি পিছজোপাত এক কোঠা আৰু দা থাকে। কোঠাখন লৈ গৈ তামোল গছজোপাত কাটিবলৈ ধৰে। তেতিয়া ল'ৰাটোৱে দেখে যে মোৰ আজি সৰ্বনাশ। ল'ৰাটো চৰকৈ নামি আহি বুকু নিং কৰি চাল বাকলি এৰি যায় আৰু দূৰত গৈ চাই যে দেউতাকে যে তামোল গছজোপা কাটি আছে। আৰু ল'ৰাটো নামোতে দেউতাকে ক'বই নোৱাৰিলে যে ল'ৰাটোৱে যে তামোল গছজোপা যে জাপ মাৰি দিলে। তাৰপাছত যে দূৰত গৈ চাই আছে পুতেকে, দেউতাকে তামোল গছজোপা কাটি গিৰাই দিলে। তেতিয়া ল'ৰাটোৱে ভাবি মনতে ক'লে যে ইছ ৰাম, মই যদি তামোল গছৰ ওপৰত থাকিলোহেঁতেন আজি মই মৰিলোহেঁতেন। আজিৰ পৰা মই দেউতাক আৰু মাক বাইক লাগে বুলি মই কোনোদিনে নকওঁ। গতিকে মই শপত খাইছোঁ যে মই ভালমতে পঢ়িম আৰু ভালমতে শিক্ষাটো ল'ম। তেনেকৈ কৈ পিনে ল'ৰাটোৱে চিন্তা চৰ্চা কৰি ভালমতে পঢ়িলে, শুনিলে আৰু ভাল মানুহ হ'ল, চাকৰিও পালে। গতিকে সেই শিক্ষাটো যে মই দিলোঁ এনেকুৱা ল'ৰাৰ লগত, যে অভদ্ৰ ল'ৰাৰ লগত মই আজিৰ পৰা কাম নকৰোঁ আৰু মই ভালমতে পঢ়ি শুনি চাকৰিটো ল'ম বুলি সেই ল'ৰাটোক প্ৰতিজ্ঞা কৰি তেওঁ এই ল'ৰাটো চাকৰিটো পালে বুলি তেওঁ অৱগত হ'ল। গতিকে মই ইমানতে কৰি মই সামৰণি মাৰিলোঁ।